गांसे समायना आरो गोग्गो महरनि गांसे बिजाब आसा खालामो बिथांनि बे खन्थाइ बिजाबा এইটো ভাল খবৰ আমাৰ কাৰণে আমি জানো যে সাহিত্য জগতত কেৱল মানে পুৰুষ প্ৰধান আছে। এইটো কেৱল আমাৰ কথা নহয়, বিশ্বতে তেনেকুৱা ধৰণৰ এটা ধাৰণা আছে। কেৱল আমাৰ সাহিত্য সৃষ্টিত মতা মানুহ তেওঁলোকে লিখে, তেওঁলোকে প্ৰাধান্য বিস্তাৰ কৰে, তেওঁলোকৰ ভাৱধাৰাবিলাক প্ৰচাৰ কৰে। আনবিধে আমাৰ সমাজে যে নাৰী সমাজ আছে সেই কথা মানে ঠিকমতে পৰিলক্ষিত নহয়, প্ৰকাশ নহয়। গতিকে আন্তৰ্জাতিক জগততো আমি দেখিবলৈ পাওঁ নাৰীবিলাকৰ এটা অভিযান, স্বাধীনতা, তেওঁলোকৰ চিন্তাধাৰা সেইবিলাক প্ৰকাশ কৰাৰ কাৰণে তেওঁলোকৰ ক্ষমতা আছে, অধিকাৰ আছে। সেইকাৰণে ক'বলৈ গ'লে বহু সময়ত তেওঁলোকৰ নিষ্পেষিত হৈ আছে, যাৰ কাৰণে আকৌ এটা আমাৰ ফিলচফি দৰ্শন ওলাইছে ফেমিনিজিম বুলি। গতিকে তেওঁলোকৰ পৰা যিটো ক'বলগীয়া আছে সেইটো আমি পুৰুষবিলাকে ক'ব নোৱাৰোঁ, তেওঁলোকেই ক'ব পাৰিব তেওঁলোকৰ মনৰ কথা। গতিকে তেওঁলোক সাহিত্য সৃষ্টি ক'বলৈ গ'লে সুকীয়া। সেইকাৰণে এনেকুৱা ধৰণৰ সংগঠন, সাহিত্য সৃষ্টিৰ সংগঠন মহিলাবোৰৰ পৰা আৰম্ভ হোৱাটো আমাৰ কাৰণে খুব ভাল। বড়ো সাহিত্য সভা ইতিমধ্যে